এইখিনি হ'ল শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখভাগখিনি। ইয়াতে আপোনালোকে চাকি বন্তিখিনি কিনি ল'ব পাৰিব। ইয়াতে আমি চাকি বন্তি তথা তাত দিব লগা ফুলখিনি কিনি ল'লোঁ তথা চাকি বন্তি কিনি কিনে মন্দিৰ দৰ্শন কৰাৰ ওপৰলৈ গুচি গ'লোঁ। এই পাহাৰৰ ওপৰত মন্দিৰটো যিহেতু অৱস্থিত, চিৰি বগাই কিনে যাব লাগে। বহু দিনৰ পৰা প্লেনিং আছিলে মন্দিৰ দৰ্শন কৰিব যোৱাৰ কাৰণে, কিন্তু কিছুমান সমস্যাৰ কাৰণে যাব পৰা নাছিলোঁ। হয়তো তাত যাব লাগিলে ভগৱানৰ কিছুমান হেৰি থাকে, টানিব লাগিব তালৈ, তেনেকুৱা হোৱা নাছিলে যে অকস্মাত হৈ গ'ল। আজি তাত দৰ্শন কৰিব গৈ আছোঁ। এই চিৰিখিনি বগাই আপোনালোকে যাব লাগিব। পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ, আপোনালোকে যদি তাত যায় এতিয়া আপোনালোকে গম পাব। মই মোৰ ছোৱালীজনীৰ লগত আগবাঢ়িলোঁ চিৰি বগাই পিছে পিছে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহখিনি আহিছে। গোটেই মানুহখিনি পৰিয়ালৰ মানুহখিনি লৈ কিনে আমি দৰ্শন কৰিব গৈছিলোঁ। এতিয়া দেখুৱাই আছোঁ, তাত লাহে লাহে আমি বগাই গৈ আছোঁ। কিয় যথেষ্ট ৰ'দ আছিলে, গৰম বহুত আছিলে এতিয়া, কাৰণ তলত যিহেতু শিল হয়, শিলখিনি মানে ভৰিত লাগিলে ভৰিখন পূৰা গৰম লাগি যায়। আৰু ঘৰৰ ফেমিলিখিনি লাহে লাহে আহি আছে ওপৰত। ইমানখিনি বগাই আহিবলৈ সিহঁত অলপমান টান হয়। আমি যিহেতু ল'ৰা মানুহ, আমি সোনকালে পাৰ হৈ যাব পাৰোঁ। মই ছোৱালীজনীক লৈ আগবাঢ়ি গ'লোঁ এই মন্দিৰৰ সন্মুখভাগখিনি, য'ত পূজাৰীবিলাক সন্মুখত থিয় দি আছে। সেইখিনি আমাৰ পৰিয়ালৰ মানুহখিনি কথাখিনি পূৰা বহুত পিছ পৰি গ'ল। আমি মোৰ ছোৱালীজনী মই আগবাঢ়ি গ'লোঁ। এতিয়া মন্দিৰ পৰিসৰৰ ভিতৰত আমি ইহঁতক ৰৈ নাথাকি ভিতৰত প্ৰৱেশ কৰিম। লাহে লাহে আহিব, সিহঁতক আমি ভিতৰত লগ কৰিম। এই মানুহবিলাক বাহিৰত থিয় হৈ ফটো উঠি আছে, কোনোবা ভিডিঅ' বনাই আছে। এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। এইফালে ৰাইট ফালে আপোনাৰ মূল মন্দিৰ, লেফ্ট ফালে আপোনাৰ হনুমান মন্দিৰ, লক্ষী মন্দিৰ আছে। আমি প্ৰথমতে মূল মন্দিৰত গ'লোঁ। এই মূল মন্দিৰৰ ভিতৰৰ পৰা আমি ছোৱালীজনীৰ লগত আমি ফটো উঠিলোঁ, পূজা কৰিলোঁ তাত ভিতৰত গৈ কিনে। এইটো মূল মন্দিৰৰ সন্মুখভাগখিনি। ইয়াত গ'লে আপোনালোকে দেখিব পাব শিলত কটা ভগৱানৰ মূৰ্তিবোৰ বৰ ধুনীয়াকৈ তাৰ সন্মুখভাগত থৈ দিয়া আছে। পৰিৱেশটো বৰ ধুনীয়া হয়। যিহেতু সেইদিনা আমি য'ত বহুত বতাহ বলি আছিলে, বহুত ধূলি উৰি আছিলে, সেইকাৰণে ভিডিঅ' ভালকৈ বনাব নোৱাৰিলোঁ। যিখিনি পাৰিলোঁ অলপ অলপকৈ বনাই দিলোঁ ভিডিঅ'টো। তাত আপোনালোকে গ'লে নিশ্চয় দেখিব পাব তাত ধুনীয়া পৰিৱেশটো। পাহাৰৰ ওপৰত অৱস্থিত, ওপৰৰ পৰা তলখন বহুত তলৰ যিটো ধুনীয়া দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। শিলত কটা পুৰণি যি কাৰুকাৰ্যবোৰ আপোনালোকে তাত দেখিব পাব। মন্দিৰৰ পৰিৱেশটো বহুত ভালেই। তাত মই দেখিলোঁ যে তাত কোনো মানে এনেকুৱা হেৰি নাই যে কোনো পাণ্ডাই তাত মানে কি আপোনালোকে যেনেকুৱা কিছুমান মন্দিৰটো আমি দেখিব পাওঁ যে পইচা ডিমাণ্ড কৰে, ইমান টকা দিবলৈ, ইমান টকা। তাত কিন্তু কোনো তেনেকুৱা কোনো ডিমাণ্ড চিমান নাই মানুহবিলাকৰ। যিমানবোৰ পূজাৰী আছে বেলেগ মন্দিৰবিলাকত গ'লোঁ বহুত ডিমাণ্ড কৰা দেখা পাওঁ, কিন্তু তাত সেইকাৰণে গৈ বেছি ভাল লাগিলে। এতিয়া আমি আহিছোঁ মন্দিৰৰ সন্মুখত থকা পুখুৰীটো চাবলৈ। তাত যিখিনি কাছ আছে সেইখিনি আমি চাই কিনে ঘৰলৈ উভতি যাম। কিন্তু তাত এটা কথা লক্ষ্য কৰিলোঁ, কিছুমানে তাত প্লাষ্টিকৰ পেকেট চেকেট পেলাই দিয়ে, কিন্তু তাত এনেকুৱা বস্তু পেলোৱা নিষেধ আছে। আপোনালোকে কেতিয়াবা গ'লে তাত এনেকুৱা বস্তু নেপেলাব বা সেইটো খাদ্য নিদিব, কাৰণ তেনেকুৱা বস্তুবিলাক পেলাই দিলে পুখুৰীটো প্ৰদূষিত হয় আৰু তাৰ ফলত এই কাছবিলাকৰ মৃত্যুমুখত পৰে। কাছবোৰ তাত ধুনীয়াকৈ খেলি আছে আৰু মানুহবোৰ তাৰ ওচৰত গৈ কিনে চেলফি উঠি আছে, ফটো উঠি আছে, কাছবোৰ চাই আছে মানুহবোৰ গৈ কিনে। দেখিলে বহুত ধুনীয়া লাগে কাছখিনি, তাত সাঁতুৰি আছে, মানুহৰ ওচৰলৈ আহিছে কাছখিনি তাত খেলি খেলি। আপোনালোকে কেতিয়াবা সময় পালে হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ যাওক। তাত গৈ কিনে তাৰ নান্দনিক দৃশ্য উপভোগ কৰক। এইখিনি আমি চাবৰ বাবে মানুহখিনিয়ে কাছৰ লগত চেলফি উঠি আছে, আমিও কাছখিনি চালোঁ, লগতে ফটো উঠালোঁ, ভিডিঅ' বনালোঁ আৰু ঘৰমুখে অভিমুখী হ'লোঁ।